বৰপেটা ৰোডৰ গোপীনাথ বৰদলৈ স্মাৰক হাইস্কুলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আজি পুৱা নেৰানেপেৰা বৰষুণৰ মাজতে ছাতি লৈ সপৰিয়ালে বৰপেটা ৰোডৰ গোপীনাথ বৰদলৈ স্মাৰক হাইস্কুলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তেওঁ ভোটদান কৰি কয় যে গণতান্ত্ৰিক অধিকাৰ আৰু যিকোনো পৰিস্থিতিতে আমি এই অধিকাৰ সাব্যস্ত কৰাটো অত্যন্ত প্ৰয়োজন। সেয়ে মন্ত্ৰী দাসে সমূহ ভোটাৰ ৰাইজক বিনম্ৰতাৰে আহ্বান জনাইছে যাতে বৰষুণক নেওচি হলেও সকলোৱে গণতন্ত্ৰৰ এই উৎসৱত অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। নেওচি মানুহে গণতন্ত্ৰ উৎসৱত অংশগ্ৰহণ কৰাৰ কাৰণে আহিছে আৰু যাৰ কাৰণে মই ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে আহিব পৰা নাই, আমি যেনেকৈ সপৰিয়ালে ছাতি লৈ পেলাই আহি ভোটদান কৰিলোঁ, সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। কাৰণ কিয় যিহেতু বৰষুণ আহি থাকে আৰু অসমত বৰষুণটো আমি দেখি আছোঁ, কিন্তু এই ভোটটো এবাৰ পাৰ হৈ গ'লে 5টা বাজি গ'লে তাৰপিছত ভোট প্ৰদান কৰাৰ সুবিধা নাথাকিব। যেতিয়াই সুবিধা হয়, বৰষুণ যদি দিনভৰো আহি থাকে, ছাতি লৈ পেলাই যাতে আহে তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান জনাইছোঁ। আমি এইটো পূৰ্বতে মই কৈছোঁ যে 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম। আৰু মইতো পূৰ্বতে যিমান ভোটৰ ফলাফল এনালিচিছ কৰি আহিছোঁ, এইটো মিলি আহিছে। মানুহে কয় যে ৰঞ্জিত দাসে কৈছে যে এইটো মিলিব, কিন্তু 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম নিশ্চিত ওপৰত। যুঁজটো মানে হ'ব, যুঁজটো হোৱাত হ'ব স্বাভাৱিক কথা, দ্বিতীয় পজিশ্যন থাকিব, কিন্তু কম্পিটিশ্যন নহয়। গুৱাহাটীত কম্পিটিশ্যন নহয়। গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব, বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব, কোকৰাঝাৰত 2.5 লাখ, পূৰ্বতে আছিল 2 লাখ, এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব। বাকী ধুবুৰীটো হাৰিম, এইটো খোলাখুলি কথা কৈছোঁ। কিন্তু ভোট বহুত বাঢ়িব, কিন্তু ধুবুৰীটো আমি জিকাৰ কোনো সম্ভাৱনা নাই। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।